চলো এই দুটো চলো আজি লগতে তেওঁলোকক সম্পূৰ্ণ মহাচৰণত সম্পূৰ্ণ উৰাই দিয়া হৈছে না লগতে তেওঁলোকে যাতে সম্পূৰ্ণ ভালে কুশলে থকা বিশেষকৈ প্ৰথমবাৰৰ পৰা দায়িত্ব লৈ মই আহিছোঁ গোটেই ডিপাৰ্টমেণ্ট পৰা গোটেইখিনি ডিপাৰ্টমেণ্টৰ এটা থুলমূল আৱাজ ল'লোঁ কাৰণ ইমান গোটেইখিনি যদি মই ডিটেইলছ ল'ব যাওঁ 2 দিন লাগিব বিশেষকৈ আমাৰ আগত মানে যিটো বাৰিষাৰ টাইম আৰু বানপানীৰ কাৰণে আমাৰ চৰকাৰে যথেষ্ট আমি এলাৰ্ট হৈ থাকোঁ গতিকে মই আজি জিলা প্ৰশাসনক আগন্তুক দিনত বানপানী যদি হয় তাৰ কাৰণে আমি যিখিনি আমি ব্যৱস্থা ল'ব লাগে তাৰ কাৰণে আমাৰ গোটেইখিনি ডিটেইলছ আমাৰ ব্যৱস্থা লোৱা হৈছে আৰু মই সেইখিনি চালোঁ গোটেই যাতে বানপানী নহওক বানপানী আহিলে আমি মানে যাতে বানপানীত মানুহ ক্ষতিগ্ৰস্ত নহয় তাৰ কাৰণে আমাৰ এলাৰ্ট গোটেই জিলাৰ টিমটো এলাৰ্ট হৈ থকাৰ কাৰণে মই চবকে আহ্বান জনালোঁ আৰু আমাৰ যিখিনি আগন্তুক দিনত আমাৰ কিছু কাম পেণ্ডিং থকা বুলি যিখিনি পালোঁ মই সোনকালে কমপ্লিট কৰি আমি জনসাধাৰণৰ সেৱাত উৎসৰ্গা কৰাৰ কাৰণে আমাৰ আহ্বান জনালোঁ মই ভাবিছোঁ যে অহা 6 মাহৰ ভিতৰত বঙাইগাঁও জিলাৰ বহুকেইটা অনুষ্ঠানৰ নতুন প্ৰতিষ্ঠান বা নতুন গৃহৰে আমি কাম শুভাৰম্ভ কৰি ৰাইজৰ হিতাৰ্থে আমি উৎসৰ্গা কৰিম গতিকে ভাল খবৰ আপোনালোকে 6 মাহৰ ভিতৰত ভাল হেৰি পাবই এইখিনি আজি মই ৰিভিউ মিটিঙত পালোঁ আৰু খুব ভাল লাগিল বঙাইগাঁৱত বহুকেইটা নতুন প্ৰজেক্ট চলি আছে মেডিকেল কলেজ আমাৰ ইণ্ডিকেটেড DC অফিচ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত